Hello everyone. Job Education channel lo apunko swagatam janaisu. Itimodhe DME admit card or bikoy lo bahutkhini information ahi asile. Aru logote yate admit card ketia apunalke download koribo paribo jodi apuni pahori goise kenekoi download koribo hokolukhini janam aru exam venue to location to apunalkor nearest jitu location hoy etu hobone aru kiman seat capacity thakibo hi details kini ami ketia pam bohute hodi asile ekore grade 4 reapply koribole dibone aru appointment hunkale pabo kuntu regionot ba kuntu ফ্যাক্টৰ আপোনালোকৰ এপইন্টমেন্ট হুনকালে দিয়া আছে দিব পাৰে এই ইনফৰমেশনখিনি আমি ইয়াত শেয়াৰ কৰিম আৰু ফ্ৰী নোটস বহুতে বিচাৰি আছিল 100% যেটো কমন আপোনালোকে এক্সপেক্ট কৰিব পৰা কিছুমান কোৱেশ্চন যে পৰীক্ষাত এনেকুৱা ধৰণৰ ৰিলেটেড কোৱেশ্চন আহিব এনেকুৱা ধৰণৰ কোনো ধৰণৰ পেমেন্ট নকৰাকৈ ফ্ৰীকে কেনেকৈ পাব আমাৰ চেনেলত সকলোখিনি আমি ডিসকাস কৰিম গতিকে সকলো সুবিধাৰ্থে আমি এই ভিডিওটো বনাইছো ভিডিওটো শেষলৈকে চাব আৰু ফাৰ্স্ট অফ অল আমাৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব যাতে সকলোখিনি ইনফৰমেশন আমাৰ চেনেলটোৰ পৰা লাভ কৰে ফাৰ্স্ট অফ অল আমি আলোচনা কৰিম ডিএমই এডমিট কাৰ্ড ডেট যেটো 9 মাৰ্চত আমাৰ ডিএমই পৰীক্ষা আছে সো গতিকে ডিএমই 9 মাৰ্চত পৰীক্ষা থাকিলে 1 মাৰ্চত আপোনালোকৰ এডমিট কাৰ্ড বিলাক ডাউনলোড কৰিবলৈ দিয়া সম্ভাৱনা আছে যেটো এখিনি অফিচিয়ালি জনোৱা নাই আমি এটা এক্সপেক্ট কৰিছো কাৰণ আমি আমাৰ কমিউনিটিটো এনেকুৱা হয় এডুকেশন যিবিলাক আমাৰ জব ৰিলেটেড সকলোখিনি এক্সপেক্ট কৰি থকা বস্তুখিনি আমি আলোচনা কৰো আৰু সকলো খুদি থাকে যাতে পঢ়াৰ ক্ষেত্ৰত আৰু এটা বেছি কনফিডেন্সত আগবাঢ়ি যাব পাৰে লগতে এডমিট কাৰ্ডটো যেহেতু 1 মাৰ্চতে পাব পাৰে আৰু যদি পাহৰি গৈছে আপুনি ফৰগট মাৰিব লাগিব আৰু যেটো ইন্টাৰফেস ওলাব এই ইন্টাৰফেসটো যেতিয়া শো কৰিব আমি সকলোখিনি জানো আমাৰ ভিডিওটোতে আলোচনা কৰিম নেক্সট এক্সাম ভেন্যু লোকেশন আপোনালোকৰ নিয়াৰেষ্ট যেটো লোকেশন হয় হাই স্কুল কলেজ হেবিলাকতে আপোনালোকৰ পৰীক্ষা বিলাক হ'ব যদি আপোনালোকে এই সিট ক্যাপাসিটি বা কিমান লৰা ছোৱালী কোন ৰোল নাম্বাৰ বিলাকে কোড পৰিব এই সকলো বিলাক এডমিট কাৰ্ড ৰিলিজ কৰাৰ পাছতে কিন্তু এনেকুৱা এটা পিডিএফ আহে বা অফিচিয়েল নোটিফিকেশন আহে এয়া মৰ্মে আমি আপোনালোকক সকলোখিনি ডিসকাশন কৰিম যেতিয়া আপোনালোকক দিব এই সকলোখিনি এডমিট কাৰ্ডৰ পাছতে এইবিলাক পোৱা যায় যেটো আমি সকলো জবৰে এনেকুৱা ধৰণৰ ইনফৰমেশন বিলাকে দিও লগতে গ্ৰেড 4 ৰিএপ্লাই কেতিয়া হ'ব কাৰণ গ্ৰেড 4 ৰিএপ্লাই বিষয়লৈ এতিয়ালৈকে অফিচিয়েল ইনফৰমেশন দিয়া নাই যদিও নেক্সট কাৰণ এতিয়া গ্ৰেড 3 পৰীক্ষা হোৱাৰ লগতে যেটো গ্ৰেড 4 এসপ্তাহৰ পাছতে হ'ল হেতেন কিন্তু এইবিলাক অফিচিয়েল ইনফৰমেশন কিয় দিয়া নাই কাৰণ গ্ৰেড 4 ৰ ভ্যাকেন্সি বহুত বেছি খালি হোৱাৰ সম্ভাৱনা আছে কাৰণ এইখিনি নহলে এটা আপোনালোকৰ নোটিফিকেশন ডেট দিলেন যে যদি 9 মাৰ্চত পৰীক্ষা হয় তেতিয়া আপোনালোকৰ ধৰিলো 12 মাৰ্চতে পৰীক্ষা হ'ব বুলি এটা ইনফৰমেশন দিলে হেতেন কিন্তু ইতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশন দিয়া নাই ডেট মিন্স আপোনালোকৰ গ্ৰেড 4 পুনৰ এপ্লাই কাৰণে নিশ্চয়ৰূপে শো হ'ব উইন্ডোটো আৰু লগতে এইখিনি ইনফৰমেশন পাবই যেহেতু গ্ৰেড 4 ৰিএপ্লাই হলে কাৰণ ভাল সুযোগ আছে গ্ৰেড 4 আসামিস লেভেলতে পৰীক্ষাটো হয় আৰু গ্ৰেজুৱেচনৰ যেহেতু ইংলিছৰ তে আপোনালোকৰ কোৱেশ্চন আনসাৰ বিলাক আহে কোৱেশ্চন বিলাক আহে আৰু লগতে এপইন্টমেন্ট হুনকালে দিব আৰু এই ফ্যাক্টৰটো বহুতে হুদি আছিল কিয় দিব আমি সকলোখিনি আলোচনা কৰিবলৈ লৈছো কিয় দিব পাৰে লগতে প্ৰথমটো ফ্যাক্টৰ হৈছে ডিএমই যেটো এপইন্টমেন্ট হুনকালে দিব কিয় দিব ফাৰ্স্ট অফ অল যদিহে এডিআৰই ভালেখিনি এডুকেশন ডিপাৰ্টমেন্টৰ এইবিলাক এপইন্টমেন্ট যেহেতু মে মাহতে দিয়া কথা কৈছে যদিহে মে মাহত যদি ডিএছএস ডিএমই যদি এপইন্টমেন্ট নিদিয়া যদি চিন্তা হোৱা হলে কিন্তু পৰীক্ষাটো কিন্তু আপোনালোকৰ মাৰ্চতে নহলহেতেন কাৰণ সেই কাৰণে এপইন্টমেন্ট বিলাক খুব হুনকালে দিব সো সেই কাৰণে আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক সকলো বিলাক নিযুক্তিতে ভালকে আপোনালোকৰ বাছনি কৰিব যেহেতু ভালকে পঢ়িলে হৈ গল এতিয়া বহুতে কমেন্ট সেকশনত জনাব 100 পালো নাপায় চাকৰি এনেকুৱা ধৰণৰ কিছুমানে কয় গতিকে আপুনি 100 পাইছে নাই হেতু এটা ওপৰত ডিপেন্ড কৰে পাই পিনে দেখুৱালে আপোনালোকৰ এটা ইনফৰমেশনটো নিজৰ লগত ৰিজাব পাৰি সো গতিকে আপোনালোকে নিজৰ মতে ভালকে চাই যাওক সকলোখিনি তেতিয়া নিশ্চয়ৰূপে ভালে হ'ব আৰু লগতে ইয়াতে ফ্ৰী নোটস খিনি কথা বহুতে হুদি আছিল ফ্ৰী নোটসটো আপোনালোকে পাব আমাৰ টেলিগ্ৰাম চেনেলত ডেসক্ৰিপচনত লিংক দিয়া আছে ডাইৰেক্ট আপোনালোকে ড্ৰাইভৰ পৰা ডাউনলোড কৰিব পাৰে গতিকে মই লিংক 3টা মান দি থৈ দিম আপোনালোকে তাতে ক্লিক কৰিব যদিহে ডাউনলোড কৰিব নোৱাৰে বা যদি ড্ৰাইভটো শো নকৰে তো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব ডেসক্ৰিপচনত লিংক দিয়া থাকিব ভালকৈ প্ৰিপাৰেচন কৰক কাৰণ পৰীক্ষা আহি নিশ্চয়ৰূপে ওচৰ পাইছে তো ইমানেই ইনফৰমেশন আছিল আজি